বুধবাৰে ঘোষণা কৰা হ'ল ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ৰাজ্যিক নিযুক্তি পৰিষদৰ অধীনত সেৱাই অনুষ্ঠিত কৰা এই নিযুক্তি পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয় দুপৰীয়া 2 বজাত। তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ শেষ শাৰী মাৰিলে 11,510 গৰাকী প্ৰাৰ্থীয়ে। 1 লাখ যুৱক যুৱতীক চাকৰি দিয়াৰ লক্ষ্যৰে আজি নিযুক্তি দিয়া হয় এই 11,510 গৰাকী যুৱক আৰু যুৱতীক। নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ দিনৰ 11 বজাত ঘোষণা কৰা হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। নতুনকৈ চাকৰি লাভ কৰা এইসকল যুৱক যুৱতীক অহা 11 মেত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। আনহাতে এই নিযুক্তি ঘোষণা কৰাৰ পাছতে বিভিন্ন দলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আহক চাওঁ এই সম্পৰ্কত কি ক'ব খুজিছে ৰাজ্য দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে আজি এখন বিশেষ সংবাদমেল যোগে। যে সাংঘাতিক ধৰণে অভাৰলেপিং হৈছে, যিবিলাক এতিয়া নিযুক্তি পৰীক্ষা পাতি অনুষ্ঠিত কৰি থকা হৈছে, যিবিলাক এতিয়ালৈকে আপোনাৰ নিযুক্তি চলি আছে, যিবিলাক পদৰ বাবে এই পদবিলাকত সাংঘাতিক ধৰণৰ অভাৰলেপিং হৈ আছে। আজি কিছুদিনৰ আগতে আজি আমি দেখিলোঁ যে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ যি পৰীক্ষা দিলে, আজি কেইদিনমানৰ আগতে যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা ৰিজাল্ট দিলে, এই সকলোবিলাকত আমি দেখিছোঁ যে সাংঘাতিক ধৰণে অভাৰলেপিং হৈছে। শেহতীয়াকৈ যিটো ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ যিটো পৰীক্ষাৰ যিটো ফলাফল ঘোষণা কৰিলে, চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰিলে, সেই ফলাফলকেইটা আমি এনালাইচিছ কৰিছিলোঁ। আমাৰ ৰাইজৰ দলৰ আমাৰ জাতীয় যুৱ বাহিনীৰ এটা আমাৰ ৰিচাৰ্চ টিমে এইটো এনালাইচিছ কৰি উলিয়াইছে যে ইয়াত এজন প্ৰাৰ্থীয়ে 46টা পদত তেওঁ নিযুক্তি পাবলৈ, তাৰমানে তেওঁ পদৰ বাবে তেওঁ উত্তীৰ্ণ হৈছে। সৰ্বমুঠ আমি সংখ্যাটো আপোনালোকক গাই দিওঁ যে এই ধৰণে 3জনে পাইছে আপোনাৰ 39টা পদৰ বাবে, এজন প্ৰাৰ্থীয়ে 38টা পদৰ বাবে, 2জন প্ৰাৰ্থীয়ে 37টা পদৰ বাবে, একোজনকৈ প্ৰাৰ্থীয়ে 36টা, 35টা আৰু 34টা পদৰ বাবে, 3জন প্ৰাৰ্থীয়ে পাইছে 32টা পদৰ বাবে, এজন প্ৰাৰ্থীয়ে পাইছে 31টা পদৰ বাবে, 2জন প্ৰাৰ্থীয়ে পাইছে 30টা পদৰ বাবে, 3জন প্ৰাৰ্থীয়ে পাইছে 29টা পদৰ বাবে, 2জন প্ৰাৰ্থীয়ে পাইছে 28টা পদৰ বাবে, 1জনে পাইছে 27টা পদৰ বাবে, 3জনে পাইছে 26টা পদৰ বাবে, 2জনে পাইছে 25টা পদৰ বাবে, 7জনে পাইছে 24টা পদৰ বাবে, 4জনে পাইছে 23টা পদৰ বাবে, 2জনে পাইছে 22টা পদৰ বাবে, 4জনে পাইছে 21টা পদৰ বাবে, 6জনে পাইছে 20টা পদৰ বাবে, 7জনে পাইছে 19টা পদৰ বাবে, 4জনে পাইছে 18টা পদৰ বাবে, 3জনে পাইছে 17টা পদৰ বাবে, 9জনে 16টা পদৰ বাবে, 5জনে 15টা পদৰ বাবে, 8জনে 14টা পদৰ বাবে, 6জনে 13টা পদৰ বাবে, 10জনে 12টা পদৰ বাবে, 23জনে 11টা পদৰ বাবে, 25জনে 10টা পদৰ বাবে। আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে ৰাজ্য দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ আজি সংবাদমেলৰ কিছু অংশ। তেওঁলোকে চৰকাৰৰ ফালৰ পৰা যে নিযুক্তি পত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে বা নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে সেই সম্পৰ্কত কিছু আশা দেখুৱাই এনেদৰে সংবাদমেলত কিছু বক্তব্য ৰখাৰ চেষ্টা চলালে। আহক চাই সম্পৰ্কত কি ক'ব খুজিছে DYFI এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে। কি ক'ব খুজিছে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে? স্বাস্থ্য বিভাগৰ যি ফলাফলত এজন প্ৰাৰ্থীয়ে 31টা পদত তেওঁ নিযুক্তি লাভ কৰিছে, তেওঁ নিৰ্বাচিত হৈছে। কাৰণ আমি কৈ আহিছোঁ যে 51,000 পদৰ বিপৰীতে 51,000 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু এটা বৃহৎ সমস্যা দেখা গৈছে, সেয়া হৈছে যে এজন প্ৰাৰ্থীয়ে একাধিক পদত নিৰ্বাচিত হ'বলৈ গৈ আছে, আৰু এজন প্ৰাৰ্থীয়ে যেতিয়া একাধিক পদত 4টা, 5টা আৰু ইতিমধ্যে হেল্থ বিভাগত দেখিলোঁ 31টালৈকে যিটো অভাৰলেপিং হৈছে, সেই অভাৰলেপিঙৰ সমস্যা সমাধান কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে গণি গণি আমি চাকৰি দিম। আমি কৈছোঁ সেই প্ৰতিশ্ৰুতি পালন কৰক, কিন্তু সেই প্ৰতিশ্ৰুতি পালন নকৰি তেওঁলোকে এতিয়া প্ৰহসন কৰিবলৈ ওলাইছে। আৰু বৰ্তমান যি ধৰণে গোটেই ব্যৱস্থা DYFI নেতাসকলৰ বক্তব্য আৰু এনেদৰেই নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিজেপি চৰকাৰে 1 লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আৰু সেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ সময়ছোৱাতেই একাংশ দল আৰু সংগঠনে চৰকাৰৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। আশা প্ৰকাশ কৰা গৈছে দল সংগঠনৰ এই বক্তব্য, দল সংগঠনৰ এই অভিযোগ চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিব আৰু ভৱিষ্যতৰ ক্ষেত্ৰত এই ক্ষেত্ৰত এক বিহিত ব্যৱস্থা পালন কৰিব।